Hello, my dear students. Today I am going to teach a new chapter from your EVS for class 4. The name of the chapter, you can see it, Anita and the Honeybees. Okay, মই তোমালোকক অনিতা এণ্ড দ্য হানিবিজ এই পাঠটি পঢ়াবলৈ ওলাইছোঁ। তোমালোকৰ সুবিধাৰ বাবে মই এইটো তোমালোকক অসমীয়াটো বুজাই দিম। অ'কে, My name is Anita Khuswaha. I live in Bosaha village. This is in Muzaffarpur district in Bihar. I stay with my parents and two younger brothers. I study in college. Besides studying, I teach young children. I also keep honeybees. কি কৈছে যে মোৰ নাম অনিতা খুচৱাহা আৰু ক'ত থাকে অনিতাই মই বসাহা ভিলেজত থাকোঁ এণ্ড বসাহা ভিলেজখন ক'ত হুৱেৰ ইজ দ্য বসাহা ভিলেজ দিছ ইজ ইন মুজফ্ফৰপুৰ ডিষ্ট্ৰিক্ট ইন বিহাৰ বিহাৰৰ মুজফ্ফৰপুৰ ডিষ্ট্ৰিক্টৰ আই ষ্টে উইথ মাই পেৰেণ্টছ মই মা দেউতাৰ লগত থাকোঁ এণ্ড টু য়ং ব্ৰাদাৰ্ছ আৰু মোৰ দুটা সৰু ভাই আছে I study in college. Besides studying, I teach young children. I also keep honeybees. যে মই কলেজত পঢ়োঁ কিন্তু কলেজত পঢ়াৰ উপৰিও ষ্টাডিজ কৰাৰ উপৰিও মই কি কৰোঁ যে মই চিলড্ৰেনবিলাকক সৰু সৰু ল'ৰা ছোৱালীবিলাকক চিলড্ৰেনবিলাকক পঢ়াওঁ আই অলছ' কিপ হানিবিজ আৰু মই হানিবিজো ৰাখোঁ মানে মৌ মাখি মৌ পোহে কোনে অনিতাই All this has not been easy for me. এই সকলোবোৰ মোৰ কাৰণে ইজি নহয় হয়নে নহয় যে পঢ়াৰ লগতে হানি বীজ ৰাখা আৰু সৰু ল'ৰা ছোৱালীক পঢ়োৱা এইবিলাক একেবাৰে ইজি নহয় When I was young যেতিয়া মই সৰু আছিলোঁ I used to spend all my time with my goats as they grazed for food যে মই সৰু থাকোঁতে বেছিভাগ সময় মই কেনেকৈ কটাইছিলোঁ যে ছাগলীৰ লগতে কটাইছিলোঁ I always wanted to go to school, but my parents did not like the idea of girls going to school. যে মই স্কুললৈ যাব বিচাৰিছিলোঁ কিন্তু মোৰ পেৰেণ্টছে মোক স্কুললৈ যাব দিয়া নাছিল তেওঁলোকে স্কুললৈ যোৱাটো ভাল পোৱা নাছিল অ'কে এইখিনিলৈকেতো বুজি পাইছা ন এতিয়া চোৱা এ ড্ৰিম অফ স্কুল যে স্কুলৰ কেনেকুৱা ড্ৰিম হয় সপোন হয় ওৱান ডে আই পিপড ইনটু দ্য স্কুল ইন আৱাৰ ভিলেজ এদিনাখন গাঁৱত থকা স্কুলখন মই কেনেকৈ জুমি জুমি চাইছিলোঁ আই কুড নট ষ্টে এৱে আৰু মই দূৰত থাকিব নোৱাৰিলোঁ ইয়াৰ পৰাই আঁতৰি থাকিব নোৱাৰিলোঁ আই চাইলেণ্টলি ৱেণ্ট মই মনে মনে গৈছিলোঁ এণ্ড ছেট ডাউন বিহাইণ্ড দ্য চিলড্ৰেন আৰু চিলড্ৰেনবিলাকৰ পিছফালে বহিছিলোঁ আই ফেল ছ' হেপী আৰু মোৰ বিৰাট ভাল লাগিছিল মই বহুত হেপী আছিলোঁ আই ৱেণ্ট হোম এণ্ড পিক আপ কাৰেজ টু টক টু মাই পেৰেণ্টছ এবাউট গয়িং টু স্কুল আৰু মই ঘৰলৈ আহি কি কৰিছিলোঁ যে সাহস গতাই লৈছিলোঁ যে মই মোৰ মা দেউতাক যে স্কুললৈ যোৱাৰ কথাটো কৈছিলোঁ বাট দে টল্ড মি ক্লিয়াৰলি ডেট কিন্তু তেওঁলোকে মোক কৈছিলে আই কুড নট ডু ছ' যে মই সেইটো কৰিব নোৱাৰোঁ ডেট ডে সেইদিনাখন আই ক্ৰাইড মই বহুত কান্দিলোঁ ওৱান অফ দ্য টিচাৰ্ছ ইন মাই ভিলেজ এক্সপ্লেইন টু মাই পেৰেণ্টছ হোৱাই ইট ইজ ইম্পৰ্টেণ্ট টু ষ্টাডি এদিনাখন এজন টিচাৰে মোৰ ভিলেজলৈ আহিছিল আৰু মোৰ পেৰেণ্টছক বুজাইছিল যে ষ্টাডিটো কিমান ইম্পৰ্টেণ্ট হয় The teacher told them that they would not have to pay anything for my education up to class 8 তেওঁলোকে এইটোও কৈছিল যে ক্লাছ 8লৈকে যে আপোনালোকে কোনো ধৰণৰ পইচা ভৰিব নালাগে The teacher said that it was the right of every child to go to school যে সকলো শিশুৰে সকলো চাইল্ডৰে এইটো অধিকাৰ হয় স্কুললৈ যোৱাটো somehow my parents agreed আৰু এনেকৈ মোৰ পেৰেণ্টছে
যে সন্মতি দিছিল হ'ব আৰু আই ষ্টাৰ্টেড গোয়িং টু স্কুল মই স্কুললৈ যোৱা আৰম্ভ কৰিছিলোঁ আই ডিড নট গেট হাই মাৰ্কছ বহুত মাৰ্ক পোৱা নাছিলোঁ মই বাট আই অলৱেজ আস্কড মাই কুৱেশ্যনছ কিন্তু মই সদায় বহুত কুৱেশ্যনছ সুধিছিলোঁ এতিয়া এইখিনিত কি আছে চোৱা ফাইণ্ড আউট হাউ মাছ মানি ডু ইউ স্পেণ্ড ইন 1 year ফৰ ভেৰিয়াছ স্কুল ৰিলেটেড থিংছ যে তুমি এইখিনি চোৱা কি কি বস্তু লাগে তোমাক যে স্কুললৈ যোৱাত তুমি খৰচ কৰা কিমান টকা তোমাৰ এটা বছৰত খৰচ হয় যে ট্ৰেভেল টু স্কুল এণ্ড বেগ নোটবুকছ পেন পেঞ্চিল ষ্টেশ্যনাৰী ইউনিফৰ্মছ স্কুল বেগ লাঞ্চ বক্স শ্বুজ আদাৰ থিংছ এইবিলাক তোমালোকে হিচাপ কৰিব পাৰিবা ইয়াতে কুৱেশ্যন এটা দিছে হাউ মাছ মানি ডিড ইউ স্পেণ্ড অন ইউৰ বুকছ দিছ ইয়াৰ যে এই বছৰত তুমি তোমাৰ বুকৰ নামত কিমান খৰচ কৰিলা হোৱাট কাইণ্ড অফ এ স্কুল ইউনিফৰ্ম উড ইউ লাইক টু ৱেৰ কেনেকুৱা ইউনিফৰ্ম পিন্ধি তুমি ভাল পোৱা ড্ৰ এ পিকচাৰ অফ ইট ইন ইউৰ নোটবুক এণ্ড কালাৰ ইট তোমাৰ নোটবুকত এইটো আঁকি কালাৰ কৰা অ'কে মেক 2 groups in the class debate the topic we should have uniforms in school যে গ্ৰুপত তোমালোকে ডিবেট কৰিব পাৰিবা স্কুলত যে আমি we should have uniforms in school আমাৰ স্কুলত যে ইউনিফৰ্ম থাকিব লাগে staying in school যে স্কুলত থকাৰ সময়ত টাইম পাছড এণ্ড soon I completed class 5 যে টাইম গৈ থাকিল আৰু মই ক্লাছ 5 কমপ্লিট কৰিলোঁ I knew that we would need to spend more in class 6 যে মই জানিছিলোঁ যে we would need to spend more in class 6 class 6ত মই অলপ বেছি সময় থাকিব লাগে বা বেছি সময় লাগে my parents said that আৰু মোৰ পেৰেণ্টছে কৈছিল it was time for me to leave school যে তুমি বেছি সময় থাকিলে নহ'ব এইটো তোমাৰ স্কুল এৰাৰ সময় যে তুমি এতিয়া স্কুল এৰিব লাগে বাট আই ৱান্টেড টু ষ্টাডি মোৰ কিন্তু মই বেছিকৈ পঢ়িব বিচাৰিছিলোঁ আই ফাউণ্ড এ ৱে টু ডু দিছ আৰু মই এটা ৰাস্তা বিচাৰি উলিয়াইছিলোঁ আই ষ্টাৰ্টেড টু টিচ য়ংগাৰ চিলড্ৰেন মই সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিকাবলৈ আৰম্ভ কৰিছিলোঁ ফ্ৰম দ্য মানি ডেট আই গট আৰু শিকাই পেলাই মই যিখিনি পইচা পাইছিলোঁ আই ৱাজ এবল টু কণ্টিনিউ মাই অ'ন ষ্টাডিজ আৰু মই মোৰ নিজৰ ষ্টাডিজটো কণ্টিনিউ কৰিব পাৰিছিলোঁ অ'কে ষ্টুডেণ্টছ ডু ইউ আণ্ডাৰষ্টেণ্ড ওৱান ছুইট মেমৰি এতিয়া এটা ছুইট মেমৰি ইয়াতে এক্সপ্লেইন কৰিছে আই ৰিমেম্বাৰ ছাম অল্ডাৰ বয়জ ইন মাই ভিলেজ অলছ' ইউজ টু টিচ য়ং চিলড্ৰেন মোৰ মনত আছে এতিয়াও সেই সময়ত কিছুমান মোতকৈ ডাঙৰ ল'ৰাই কি কৰিছিল এনেকৈ সৰু ল'ৰা ছোৱালীবিলাকক শিকাইছিলে দে ডিড নট লাইক ইট আৰু সিহঁতে এইটো ভাল পোৱা নাছিল হুৱেন আই ষ্টাৰ্টেড টিচিং যেতিয়া মই শিকাবলৈ আৰম্ভ কৰিছিলোঁ দে ষ্টাৰ্টেড টু স্কল্ড এণ্ড স্কেয়াৰ দ্য চিলড্ৰেন আৰু সিহঁতে কি কৰিছিল যে চিলড্ৰেনবিলাকক গালি পাৰিছিল আৰু সিহঁতক ভয় দেখুৱাইছিল চ' ডেট দে উড নট কাম টু মি যাতে সিহঁতে মোৰ ওচৰত পঢ়িব নাহে ফৰ ছাম টাইম অল দ্য চিলড্ৰেন এক্সেপ্ট টু ষ্টপ কামিং টু মি কিন্তু কিছুদিন পিছত কি হ'ল কেৱল দুটা চিলড্ৰেনেই মোৰ ওচৰলৈ আহিছিল বাকীবিলাক নোহোৱা হ'ল বাট soon they all came back because I used to teach them with love and care কিন্তু বেছিদিন নহ'ল অতি সোনকালে সিহঁতে আকৌ মোৰ ওচৰত পঢ়িবলৈ আহিল কিয় কাৰণ মই বহুত মৰমেৰে আৰু যত্নেৰে সিহঁতক পঢ়াওঁ অ'কে এইখিনিলৈকে বুজি পাইছা এতিয়া আমি পঢ়িম এইখিনি দেই ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে হোৱাট ইজ RTE Act 2009 যে 2009 RTE Act বুলি ক'লে কি বুজায় দিছ প্ৰভাইডছ দ্য ৰাইট অফ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন টু ইচ চাইল্ড এজ 6 to 14 years যে 6ৰ পৰা 14 বছৰ বয়সলৈ সকলো ল'ৰা ছোৱালীয়ে কি মুক্ত ফ্ৰী এণ্ড কম্পালচৰি আৰু বাধ্যতামূলক শিক্ষা পাব লাগে এইটো আছিল RTE Act 2009 Slowly, I started talking to other parents in the village about sending their daughters to school. লাহে লাহে কি কৰিলোঁ মই গাঁৱত গ'লোঁ গৈ পেলাই কৰিলোঁ বিভিন্ন ধৰণৰ ঘৰত গৈছিলোঁ পেৰেণ্টছবিলাকক বুজাইছিলোঁ আৰু সিহঁতৰ যে ছোৱালীবিলাকে স্কুললৈ যাব লাগে কিমান প্ৰয়োজন এইবিলাক মই বুজাইছিলোঁ মাই পেৰেণ্টছ অলছ' ষ্টাৰ্টেড হেল্পিং মি ইন মাই ৱৰ্ক আৰু মোৰ মা দেউতায়ো মোৰ পেৰেণ্টছেও মোক মোৰ কামত হেল্প কৰিছিল মাই মাদাৰ ইউজ টু ডু অল দ্য হাউচ ৱৰ্ক চ' ডেট আই কুড গেট মোৰ টাইম টু ষ্টাডি যে মোৰ মায়ে ঘৰৰ সকলো কাম কৰিব ধৰিলে যাতে মই পঢ়িবৰ কাৰণে বেছিকৈ সময় পাওঁ
অ'কে ইয়াতে আছে এইটো চোৱা এ চিক্ৰেট বুলি এটা কথা দিয়া আছে চোৱাচোন আই লাৰ্ণ হাউ টু ৰাইড এ মটৰ চাইকেল যে মটৰ চাইকেল কেনেকৈ চলাই মই শিকিছিলোঁ I did not tell anyone কিন্তু মই কাকো কোৱা নাছিলোঁ I fell down মই পৰিছিলোঁ and got hurt many times বহুত টাইম মই কি বহুতবাৰ আঘাতো পাইছিলোঁ but I was happy তথাপিও মই বহুত হেপী আছিলোঁ from school to beekeeping যে স্কুলৰ পৰাই কেনেকৈ beekeeping কৰিব ধৰিলে এইখিনি চাই লোৱা there are many লিচি ট্ৰিজ ইন আৱাৰ এৰিয়া যে আমাৰ এৰিয়াত লিচি ট্ৰিজ আছিল হানি বিজ আৰ এট্ৰেক্টেড টু দ্য লিচি ফ্লাৱাৰ্ছ আৰু লিচি ফ্লাৱাৰবিলাকৰ এট্ৰেক্ট হৈছিল হানি বিজবিলাকে মেনি পিপুল ডু বি কিপিং বহুতেই বি কিপিং কৰিব ধৰিছিল এণ্ড কালেক্ট হানি আৰু হানি কালেক্ট কৰিছিল আই থট ডেট ময়ো ভাবিছিলোঁ আই কুড অলছ' ডু দিছ ময়ো কৰিব পাৰোঁ আই জইণ্ড এ কোৰ্চ ৰান বাই দ্য গভৰ্ণমেণ্ট টু লাৰ্ণ এবাউট দিছ আৰু মই এটা কোৰ্চ জইন কৰিছিলোঁ যিটো গভৰ্ণমেণ্টে ৰান কৰিছিল আৰু মই তাতে শিকিবলৈ গৈছিলোঁ I was the only girl in this course আৰু মই only girl আছিলোঁ during my training I found that honey bees lay their eggs from October to December this was the best time to start beekeeping আৰু মই তেতিয়াই জানিছিলোঁ যে ট্ৰেইনিঙৰ সময়তে জানিছিলোঁ যে হানি বীজবিলাক কেতিয়া বেছি ভাল হয় যে অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে সিহঁতে কি কৰে lay their eggs from October to December যে অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত সিহঁতে কণী পাৰে this was the best time to start beekeeping আৰু এইটোৱে হৈছে বেষ্ট টাইম হয় beekeeping কৰাৰ বুজি পাইছা ইয়াতে তোমালোকক কিছুমান প্ৰশ্ন দিছে সেইখিনি তোমালোকে এনসাৰবিলাক লিখিব চেষ্টা কৰিবা চোৱাচোন কি আছে হেভ ইউ সিন এনি ইনসেক্টস নিয়াৰ ফ্লাৱাৰ্ছবিলাকৰ ওচৰত তোমালোকে কিবা ইনসেক্টস দেখিছানে ফাইণ্ড আউট দেয়াৰ নেমছ এণ্ড ৰাইট আৰু সেইবিলাকৰ নাম লিখা অ'কে তাৰমানে কি কৈছে ইনসেক্টস মানে পোক পৰুৱা পখিলা হওক বা জিয়া হওক এইবিলাক কি পোক পৰুৱা তোমালোকে ফুলৰ ওচৰত দেখিছা সেইবিলাকৰ নাম লিখিব দিছে এণ্ড ড্ৰ এণ্ড কালাৰ দিয়াৰ পিকচাৰ্ছ ইন দ্য নোটবুক আৰু সিহঁতক কালাৰ কৰি পেলাই পিকচাৰ আঁকাব দিছে দেই এতিয়া চোৱা হোৱাই ডু ইউ থিংক দে কাম টু দ্য ফ্লাৱাৰ্ছ আৰু ফ্লাৱাৰৰ ওচৰলৈ কিয় আহে এই ইনচেক্টছবিলাক সেইটো ক'বা হুৱেন হানি বিজ ফ্লাই দেয়াৰ ইজ এ কাইণ্ড অফ চাউণ্ড হানি বিজবিলাক যেতিয়া উৰিব ধৰে মৌমাখিবিলাক তেতিয়া এটা চাউণ্ড ওলায় দেই কেন ইউ ট্ৰাই টু কপি দিছ চাউণ্ড আৰু তোমালোকে সেইটো ট্ৰাই কৰিব পাৰিবানে কেনেকুৱা চাউণ্ড ওলায় becoming a beekeeper কেনেকৈ beekeeper হ'ল I completed my beekeeping course মই beekeeping course টো কমপ্লিট কৰিলোঁ but I did not have money to keep my own bees and start work কাম কৰিবৰ কাৰণে মোৰ কিন্তু পইচা নাছিল I continued to teach and with time would collect 5,000 মই পঢ়াব শিকাবলৈ আৰম্ভ কৰিলোঁ with time could collect কিমান পাইছিলোঁ 5,000 with this money I bought 2 boxes for keeping bees দুটা বক্স কিনি আনিলোঁ each box cost 2,000 এটা বক্সৰ দাম হৈছে 2,000 with the remaining money যিখিনি পইচা ৰ'ল I bought sugar to make the syrup for honey beeজৰ কাৰণে মই সুগাৰ কিনিছিলোঁ চিৰাপ বনাবৰ কাৰণে and medicine to clean the beehives আৰু beehives-বিলাক মানে মৌমাখি ৰখা সেই বাহবিলাক ক্লিন কৰিবৰ কাৰণে মেডিচিনো আনিছিলোঁ 5,000 এৰে কি কৰিছিল চোৱা That was in September আৰু সেইটো ছেপ্টেম্বৰ মাহ আছিল by ডিচেম্বৰৰ ভিতৰতে I had too many bees that I had to buy 2 more boxes ডিচেম্বৰৰ ভিতৰতে মই আকৌ দুটা বক্স কিনিব পাৰিলোঁ I was still learning about beekeeping মই এতিয়াও শিকি আছোঁ beekeeping কৰাৰ কাৰণে many times the bees would sting me and my hands and face would get swollen বহুত সময়ত বিবিলাকে মোক কামুৰিছিল মোৰ মুখখন হাতখন ফুলি ধৰিছিল it would pain a lot বহুত বিষাইছিলোঁ how could I complain to anybody কিন্তু মই কমপ্লেইন কেনেকৈ কৰিম কাক কৰিম I myself had decided to do this work মই নিজে এই কামটো কৰিবৰ কাৰণে ডিসাইড কৰিছিলোঁ হয়নে ইয়াতে আকৌ কোৱেশ্চন কিছুমান সুধিছে what do people in your area put on the part of the body where the bee has stung কি কৈছে ইয়াতে তোমাৰ এৰিয়াত কি কৈছে what do people in your area put on কি পিন্ধে or part of the body where the bee has stung বিবিলাকে যিটো বডিৰ যিটো পাৰ্টত কামুৰে সেই পাৰ্টটো কেনেকৈ কি পিন্ধি লয় put on কৰে Draw a picture of a honeybee in your notebook. Honeybee এটাৰ পিকচাৰ এটা ড্ৰ কৰা তোমাৰ নোটবুকত color it and give it a name color কৰা আৰু ইয়াৰ নেম দিয়া The lychee trees
come to flower in February. February মাহত লিচি ট্ৰীবিলাকৰ ফ্লাৱাৰ হয়। I put all my 4 boxes near the lychee orchards. I got 12 kilograms of honey from each box. প্ৰত্যেকটা বক্সৰ পৰা কিমান কিলোগ্ৰাম হানি পাইছিল? 12 kilograms. I sold this honey in the market. মাৰ্কেটত সেই হানিবিলাক বিক্ৰী কৰিছিলোঁ। This was my first earning from my bees. আৰু বীৰ পৰাই মৌমাখিৰ পৰাই মোৰ কি এইটোৱে আছিল প্ৰথম আৰ্নিং। নাও আই হেভ 20 বক্সেছ। যেতিয়া মোৰ 20টা বক্সেছ আছে। আগতে কি দুটা কিনিছিল, 5000 পইচা আছিল, তাই দুটা কিনিছিল, তাৰপিছত আকৌ বেছিকৈ কিনিব পৰা হ'ল, আৰু এতিয়া কিমানটা আছে? এতিয়া 20টা বক্স আছে। চ' হোৱাট উইল বি দ্য টোটেল কষ্ট অফ অনিতাছ 20 বক্সেছ? যদি এটা বক্সত 2000 কি হয়, তেতিয়াহ'লে 20 বক্সত কিমান হ'ব? Every day I cycle to my college. সদায় মই কলেজলৈ চাইকেল মাৰি যাওঁ। My college is in the town. টাউনত আছিল মোৰ কলেজখন। 5 kilometers away. 5 kilometers দূৰ আছিল। When I go to college, my mother prepares the syrup for the bees. যেতিয়া মই কলেজলৈ গৈছিলোঁ, মোৰ মায়ে কি কৰিছিল? বীজবিলাকৰ কাৰণে চিৰাপ বনাইছিল। My father looks after the bees and takes the honey out of the boxes. আৰু মোৰ ফাদাৰে কি কৰিছিল? বীজবিলাকক লুকছ আফটাৰ কৰিছিল, যত্ন কৰিছিল, আৰু হানিবিলাক উলিয়াইছিল বক্সৰ পৰা। নাও ইউ অলছ' ন' এ লট এবাউট অনিতা। এতিয়া তোমালোকেতো গম পালাই অনিতাৰ বিষয়ে কেনেকৈ কি কৰিলে অনিতাই। অনিতা ইজ ন'ন বাই এভৰি ওৱান ইন অল দ্য ভিলেজেছ নিয়াৰ বাই। আৰু অনিতাক চবেই জনা হৈ গ'ল। চি গ'জ টু অল দ্য ভিলেজ মিটিংছ। তেওঁ ভিলেজত কি কৰে? অনিতাই মিটিং কৰে। এণ্ড টকছ এবাউট হাউ ইম্পৰ্টেণ্ট ইট ইজ ফৰ এভৰি ওৱান টু ষ্টাডি। যে পঢ়াটো আমাৰ কাৰণে, ষ্টাডি কৰাটো কিমান ইম্পৰ্টেণ্ট সকলোকে কয়। Sometimes people make fun for her, but Anita knows what she wants to do. She does exactly what she wants to. যে কিছুমানে কেতিয়াবা হাঁহে ঠাট্টাও কৰে, কিন্তু অনিতাই তথাপিও জানিছিল যে তাই কি কৰিব লাগে, একজেক্টলি তাই কি বিচাৰে। Anita wants to become a wholesaler so that she can help the villagers to get the right price for their money. আৰু অনিতাই কি কৰিছিল? wholesaler wants to become a wholesaler. তাই wholesaler হ'ব বিচাৰিছিল so that she can help the villagers. যাতে তাই ভিলেজাৰ্ছবিলাকক হেল্প কৰিব পাৰে to get the right price for their honey. সিহঁতৰ হানিবিলাকৰ কাৰণে যাতে ৰাইট প্ৰাইচ এটা পায়, ভাল টকা এটা পায়, তাৰ কাৰণে যাতে হেল্প কৰিব পাৰে। অ'কে, এতিয়া এইখিনি চোৱা। ইয়াতেও আৰু কেইটামান কুৱেশ্যন দিছে, এইখিনি পঢ়ি চাবা তোমালোকে। এতিয়া ইয়াতে চোৱা, এভৰি বি হাইভ হেজ ওৱান কুইন বি ডেট লে এগছ। যে প্ৰত্যেকটা বি হাইভতে এটাকৈ কুইন বি থাকে, ৰাণী থাকে। There are only a few males in the hive. আৰু হাইভটোত কিছুমান মেলছ থাকে। Most of the bees in the hive are worker bees. আৰু সেই হাইভত থকা বেছিভাগ বিয়ে worker bees হয়। So these bees work all day. এই worker বীজবিলাকে গোটেই দিনটো কি কৰে? কামে কৰে, ৱৰ্কে কৰি থাকে। They make the hive and also look after the baby bees. সিহঁতে হাইভটো বনায় আৰু বেবী বীজবিলাককো চায়। They fly around flowers in search of nectar. ফুলৰ চাৰিওফালে সিহঁতে কি উৰে? নেক্টাৰৰ কাৰণে। They collect nectar from flowers for honey. আৰু সিহঁতে হানিৰ কাৰণে কি কৰে? ফ্লাৱাৰৰ পৰা নেক্টাৰটো কালেক্ট কৰে। When one bee finds flowers with nectar. যেতিয়া এটা বিয়ে ফ্লাৱাৰৰ পৰা নেক্টাৰ বিচাৰি পায়, it does a special kind of dance. তেতিয়া এটা ডান্স কৰে, by which the other bees can know where the nectar is. তেতিয়া কি হয়? ডান্স কৰে যে তেতিয়া আদাৰ বীজবিলাকেও গম পায় যে নেক্টাৰ ক'ত আছে। The worker bees are very important for the hive. আৰু হাইভটোৰ কাৰণে worker বীজবিলাক বহুত ইম্পৰ্টেণ্ট হয়। Without worker bees, there would be neither hive nor any nectar collection. আৰু worker bees অবিহনে যে নেক্টাৰ কালেকশ্যন সম্ভৱ নহয় বা হাইভ বনোৱাটো সম্ভৱ নহয়। All bees in the hive would go hungry. আৰু গোটেই বীজবিলাকে কি হ'ব? এতিয়া হাংৰি হ'ব, ভোকাতুৰ হ'ব। The male bees have no special role as workers. আৰু মেল বীবিলাক যি আছে সিহঁতৰ কোনো স্পেচিয়েল ৰোল নাই, গতিকে worker বীজবিলাকে মেইন হয়। Which are some other insects that live together in a group like honey bees. যে হানি বীজৰ দৰে আকৌ কি কি ইনচেক্টছবিলাকে গ্ৰুপ বান্ধি থাকে, তোমালোকে জানা যদি লিখিবা।
Ants live and work together like honeybees. Ants বিলাকেও কি কৰে, পৰুৱাবিলাকেও একেলগে থাকে। আমি যে জানো পিপৰা এইবিলাকতো দেখিছা, এইবিলাকো গ্ৰুপ বান্ধিয়ে থাকে। The queen ant lays the eggs. The soldier ants look after and guard the ants nest. Worker ants are always busy looking for food and bringing it to the nest. Termites and wasps also also live like this. The termites, wasps, and এইবিলাকো কি, এইবিলাকো বীৰ নিচিনা, হানি বীৰ নিচিনাকৈ থাকে। অ'কে, গতিকে এইখিনিয়ে আমাৰ অনিতা এণ্ড হানি বীজ। অনিতাই কেনেকৈ স্কুললৈ গ'ল, কেনেকৈ হানি বি কিপাৰ হ'ল, এই গোটেইবিলাক ঘটনা অনিতাই এক্সপ্লেইন কৰিছে এই পাঠটোৰ জৰিয়তে। অ'কে ষ্টুডেণ্টছ, চ' ইউ আণ্ডাৰষ্টুড ন'? Okay, in the next class I will explain a new chapter from your book. Okay students, thank you.